Hello everyone, welcome back to my new mini vlog. তো বহু দিনৰ বিৰতিৰ পিছত মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বাৰু, সেইদিনা আছিল মোৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰীত এটি অনুষ্ঠান। আসলতে ৰেডিয়েণ্ট একাডেমীৰ ইনগ্ৰেশ্যন ডে আছিল আৰু তাত তেখেতসকলে আৰ্ট, মিউজিক আৰু ডান্সৰ কম্পিটিশ্যন এৰেঞ্জ কৰিছিল আৰু তাত নৃত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে মোক তেখেতসকলে ইনভাইট কৰিছিল। আৰু ধুনীয়াকৈ আমি অনুষ্ঠান গৈ পালোঁ আৰু তাৰ পিছত সকলোৰে লগত আমাক ধুনীয়াকৈ চিনাকিও কৰাই দিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। নমস্কাৰ, আশা কৰিছোঁ সকলো ভালে আছে আৰু পোনপ্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ৰেডিয়েণ্ট একাডেমীৰ সমূহ কৰ্মকৰ্তাক, কাৰণ শিক্ষাৰ লগতে আমাৰ যিখিনি প্ৰতিভা আছে, সুপ্ত প্ৰতিভা, সেই প্ৰতিভা বিকাশৰ বাবে কণ কণ ল'ৰা ছোৱালীবোৰক ইমান ধুনীয়া এখন মঞ্চ দিছে। গতিকে এইটো বহুত এটা ডাঙৰ কথা আচলতে। আৰু ইয়াত বিচাৰকৰ নিচিনা এটি গধুৰ দায়িত্ব দিয়াৰ বাবে, কাৰণ নৃত্য কেৱল বিনোদন নহয়, নৃত্য হৈছে এটি সাংঘাতিক কলা, যাৰ জৰিয়তে আমি আমাৰ বিভিন্ন ধৰণৰ কাহিনীবোৰ আমি নৃত্যৰ জৰিয়তে নিজৰ নৃত্য ভংগীমাৰে প্ৰকাশ কৰিব পাৰোঁ। এনেকৈ প্ৰতিযোগীসকলক উদ্দেশ্যি দুআষাৰ কোৱাৰ পিছত মই মোৰ কাম আৰম্ভ কৰি দিলোঁ। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাইছে তেনেহ'লে নিশ্চয় গম পাব যে প্ৰতিযোগিতাৰ মাজত মই বহুত বেছি ক্লিপ একেবাৰেই নলওঁ, কাৰণ বিচাৰকৰ আসনত বহাৰ পিছত আমাৰ মনোযোগটো কেৱল প্ৰতিযোগীসকলৰ ওপৰতে থাকে। যেতিয়া মই ব্ৰেক পাওঁ, বিৰতি পাওঁ, তেতিয়া অকণ ক্লিপ লওঁ বাৰু। আৰু সেইবাবে এয়া আছিলে তেখেতসকলৰ বিশেষ ব্যক্তি কিছুমানক সম্বৰ্ধনা অনুষ্ঠান কম্পিটিশ্যনৰ মাজতে চলি আছিল। এইখিনিও মই ৰেকৰ্ড কৰি থলোঁ আৰু তাৰপিছত ধুনীয়াকৈ আমাৰ কম্পিটিশ্যন শেষ হ'ল আৰু শেষ হোৱাৰ লগে লগে আমি ধুনীয়াকৈ ষ্টেজতে বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰি দিলোঁ আৰু লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইখিনিতে মই ৰেডিয়েণ্ট একাডেমীৰ প্ৰিন্সিপাল মেম, সমূহ কৰ্মকৰ্তা, লগতে মেনেজমেণ্টক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ কণ কণ ল'ৰা ছোৱালীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে ৰেডিয়েণ্ট একাডেমীয়ে খুব ধুনীয়া এখন মঞ্চ মুকলি কৰি দিছিল। বাৰু, তাৰপিছত অনুষ্ঠানটো আমি সামৰিলোঁ জুবিনদাৰ মায়াবিনী গীতেৰে। যদিও মায়াবিনী এতিয়া এটি গীত হৈ থকা নাই, সেইটো হৈছে অসমবাসীৰ হৃদয়ত বাজি থকা এটি প্ৰাৰ্থনা। আৰু সকলোৱে মোৰ লগত খুব ধুনীয়াকৈ মায়াবিনী পৰিৱেশনত সহযোগ কৰিলে, তাৰ বাবে মই সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ৰেডিয়েণ্ট একাডেমীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। সকলো ভালে থাকক, কুশলে থাকক। আজিৰ ভিডিঅ' ইমানখিনিলৈকে আছিল। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম বুলি আশা থাকিল।